নুৰিছা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল গিলা পিঠা বা বৰ পিঠা। গিলা পিঠাটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। আৰু পিঠাটো মই কেনেদৰে বনাইছোঁ এয়া দেখা পাইছে। এটা পিঠা ভাঙি দেখাই দিলোঁ। এইটো পিঠা খাই বহুত টেষ্টি হয়। গিলা পিঠা বা বৰ পিঠা বনাবৰ কাৰণে মই এইফালে চাউলৰ গুড়ি ল'লোঁ আৰু শুকান চাউলৰ গুড়ি হয়। আৰু চাউলৰ গুড়িত দি আছোঁ এতিয়া নিমখ আৰু নিমখখিনি ভালদৰে মিক্স কৰি দিলোঁ। আৰু ইয়াতে লৈছোঁ গুড় চিনি আগতে পানীত গলাই ল'লোঁ। দেখা পাইছে এতিয়াও গৰমে আছে। অলপ অলপকৈ গুড় চিনি পানীখিনি দি আছোঁ আৰু ডোটো বনাই ল'ম। এনেদৰে ডোটো বনাই ল'ম। যেহেতু শুকান চাউলৰ গুড়ি অলপ গুড় চিনি পানীখিনি অলপ বেছিকৈ লাগিব। ডোটো এনেদৰে বনাই লৈ আছোঁ। এনেদৰে বনাম যাতে ধুনীয়াকৈ লাডুখিনি ধুনীয়া হয় আৰু পিঠাখিনি চেপ দিতেও ভাল হয়। দেখা পাইছে কেনেকুৱা টাইপকৈ বনাইছোঁ। যিহেতু চাউলৰ গুড়ি আৰু অলপখিনি হেৰি হ'ব, ডাঠ হ'ব। এনেকৈ টাইপকৈ বনাইছোঁ। ডোটো দেখা পাইছে ডোটো কেনেকুৱা টাইপকৈ বনাইছোঁ। আৰু গুটিখিনি ডো একলগত কৰি দি আছোঁ। এইফালে কেৰাহী এটাত ৰিফাইন তেল দিলোঁ আৰু তেলো এইফালে গৰম হৈ আছে। দেখা পাইছে ডোটো এনেকুৱা টাইপকৈ বনাই ল'লোঁ যাতে লাডুকেইটা ধুনীয়াকৈ বনাব পাৰি। হৈছে ধুনীয়া লাডুটো এনেদৰে প্ৰথমতে হাতৰ তালুত লৈ এনেদৰে বনাই লওঁ। বনাই অলপ চেপেটা কৰি দিম এনেকুৱা টাইপৰ কৰি। এয়া গিলাৰ নিচিনা দেখাইছে। এইফালে প্ৰথম পিঠাটো এই তেলত দি দিলোঁ আৰু গেছৰ জুইটো ল'টো মিডিয়ামত ৰাখিম। এনেদৰে অলপ লৰাই দি আছোঁ। প্ৰথম পিঠাটোৰ কাৰণে এটাই দিলোঁ। দেখা পাইছে এইটো পিঠা হৈ গ'ল আৰু কালাৰটো চাওক কিমান ধুনীয়া হৈছে। গিলা পিঠা এনেদৰে গিলা নিচিনা হয় দেখা পাইছে। আৰু এইটো পিঠা উঠাই ল'লোঁ। ঠিক তেনেদৰে আৰু অলপ ডো লৈ আছোঁ। এনেদৰে প্ৰথমতে এনেদৰে লাডুটো বনাই ল'ম। দেখাইছে বনাই অলপ এনেদৰে চেপি দিম। এয়া হৈ গ'ল দেখা পাইছে পিঠাটো। আৰু এইটো পিঠা লগে লগে তেলত দি দিম। তেলত দি দিলোঁ। এতিয়া আৰু দিলোঁ এনেদৰে 3-4টামান দি দিম। এতিয়া 4টামান দি দিলোঁ গিলা পিঠা আৰু এনেদৰে উলট পলট কৰি পিঠাকেইটা ভাজি লওঁ। পিঠাকেইটা এনেদৰে উলট পলট কৰি ভাজি লৈ আছোঁ। দেখা পাইছে এই 3টা পিঠা আগত দিছিলোঁ, এইটো হৈ গ'ল আৰু এইটো হোৱা নাই, এইটো অলপ হ'ব। এই 3টা নমাই দিম এতিয়া। প্লেটত নমাই দিলোঁ। ঠিক একেই প্ৰচেছত মই বাকী পিঠাকেইটাও ভাজি ল'ম। ভাজি আকৌ আহিম। এনেদৰে আৰু 3-4টামান দি আছোঁ। গুটিকেইটা গিলা পিঠা ভজা হৈ গ'ল। দেখা পাইছে পিঠাকেইটা ধুনীয়া হৈছে আৰু দেখাতো যিমান ধুনীয়া খায়ো ইমান টেষ্টি হয়। আৰু এনেদৰে পিঠা বনাই থ'লে চাহৰ লগতো খাই ভাল লাগে। আলহী আহিলেও দিব পাৰি বনাই। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।